গাইজ মানুহ হলি অলপ ভিক্টৰ দাসৰ দৰে হ'ব লাগে। কাৰণ মানুহে ভাবি আছিল ভিক্টৰ দাসক জেলৰ ভিতৰত সোমাই থৈ মানে মানুহে ভয় খুৱাব পাৰিব বা এই ফকতীয়া চৰকাৰখনে ভিক্টৰ দাসক ভয় খুৱাব পাৰিব, যাতে ভিক্টৰ দাসে আৰু জেলৰ পৰা ওলাই আহি কেনে মানে জুবিন গাৰ্গৰ ন্যায় হৈ মাত নামাতে বা ৰাইজৰ কিছুমান হক আদায় কৰাৰ কাৰণে মাত নামাতে। কিন্তু ভিক্টৰ দাস মই ক'লো অৰিজিনেল হিৰো, একদম ৰিয়েল হিৰো, চিনেমাৰ নহয় ৰিয়েল হিৰো। কাৰণ গাইজ কাৰ ইমান দম আছে সেই 5 মাহ 6 মাহ জেলত থাকি আৰু এগেইন অসমৰ মুখ্যমন্ত্ৰী তথা মানে বহুত কুকুৰক বেয়াকে ফালি দিছি। আৰু ভিক্টৰ দা আপুনি যদি মোৰ ভিডিঅ'টো চাই আৰু এটা কথা ক'ব বিচাৰোঁ, লাইফটোত যদি কিবা এটা হ'ব বিচাৰোঁ সেইটো হ'ল কেৱল আপোনাৰ দৰে, আৰু আপোনাক ফ'ল' কৰি যাম সদায়। কাৰণ অসমত মানে আমি ডাঙৰ হোৱাৰ পৰাই এজন মানুহকে ফ'ল' কৰিছিলোঁ, সেইটো হ'ল জুবিন দা আছিল। আৰু জুবিন দাৰ পিছতে এতিয়া আপোনাক, কাৰণ চব মানুহে নিজৰ স্বাৰ্থত নিজৰ কামত লাগি আছে বৰ্তমান। জুবিন গাৰ্গ কি আছিল, কোন আছিল, কে আছিল মানে গোটেই পাহৰি গৈছে। একচুৱেলি আমাৰ মানুহবিলাক মানে এজাক বৰষুণ বা ধুমুহাৰ দৰে মানে 2 দিন মান বা অলপ টাইমে থাকে। কাৰণ জুবিন দা মৰি যোৱাৰ সেইকেইদিন মানে পুৰা অসম হুলস্থুল কৰি দিছে, পাৰিলে মানুহ মৰি আছে। কিন্তু এতিয়া জুবিন দাৰ নামেই নাই, সমাধি ক্ষেত্ৰত ধূলি বালি দি ভৰ্তি হৈ থাকে, কেতিয়াবা অন্ধকাৰ হৈ থাকে, মানুহৰ খবৰেই নাই। আৰে চৰকাৰখনক চব দোষ দি থাকিলে কি হ'ব? আমাৰ ৰাইজ ওলাই আনা জুবিন দাৰ জাষ্টিছ ফৰ জুবিন দা গেৰি থাক না, জুবিন দাৰ হকত লাগি থাক না, এনে ঘৰৰ পৰা আটা পাৰি থাকিলে কি হ'ব? চবে কৈ আছে ই মানে জুবিন দাৰ ন্যায় নাপে কিয় নিয়াই, কেংকে নাপব নিয়াই? সেইটো প্ৰশ্ন আজি আপোনালোকক কৰিলোঁ, কেংকে নাপব নিয়াই? চবে ওলাই আছো নিজৰ বুলি ভাবি জুবিন দাক।